যাৰ উজনিত নাই সমাদৰ তাক নামনিত কৰা হয় জামাই আদৰ। সংখ্যালঘুক লৈ দালালি কৰা অখিল গগৈয়ে বদৰুদ্দিন আজমলক বাংলাদেশত পঠিয়াই দিয়া হ'ব বুলি কথাকাৰৰ জৰিয়তে কি বুজাব বিচাৰিছে? তাৰ মানে অখিল গগৈয়ে মুছলমানক বাংলাদেশীৰ ভয় দেখুৱাইছে। আজমলক বাংলাদেশলৈ পঠিয়াই দিয়াৰ কথা কৈ আহোমসকলক তুচ্ছ জ্ঞান কৰিলে নে মুছলমানসকলক, সেয়া স্পষ্ট কৰক অখিল গগৈয়ে। অন্যথা এনেধৰণৰ ৰাজনৈতিক ভণ্ডামি বন্ধ কৰক। সংখ্যালঘুৰ প্ৰতি অখিল গগৈৰ কি অৱদান আছে যে সংখ্যালঘুৱে অখিল গগৈৰ কথাত ভোট দিব লাগিব? সংখ্যালঘুৰ ভোট বিভাজন কৰাৰ ঠিকা লোৱাৰ বাবেই অখিল গগৈয়ে নামনিৰ জামাই আদৰ গ্ৰহণ কৰি আছে নেকি? নিজৰ সমষ্টিত সংখ্যালঘুৰ পিঠি ফালি দিয়াৰ সময়ত ক'ত লুকাই আছিল অখিল গগৈয়ে? নিজৰ সমষ্টিত সংখ্যালঘুক নিৰাপত্তা দিব নোৱাৰা অখিল গগৈয়ে নামনিত আহে সংখ্যালঘুৰ হৈ দালালি কৰিবলৈ। ই ফটুৱামিৰ বাহিৰে একো নহয়। দম আছে যদি মিয়া শ্ৰমিকক হাৰাশাস্তি কৰা চিতু বৰুৱা শৃংখল চলিহাহঁতৰ ওপৰত পদক্ষেপ নলয় কিয়? অকল জামাই আদৰ লাগে নেকি অখিল গগৈক? সংখ্যালঘুক লৈ ৰাজনীতি কৰি কাক লাভান্বিত কৰিব বুলি ভাবিছে অখিল গগৈয়ে? পিং পং বলৰ দৰে জঁপিয়াই ফুৰা অখিল গগৈয়ে মুখ্যমন্ত্ৰীয়ে বন্ধ কৰি দিয়া মুছলমানক যধে মধে গৰু কাটি খাবলৈ অনুমতি দিলে নেকি? অখিল গগৈয়ে সংখ্যালঘুৰ ডি ভোটাৰৰ সমস্যা, উচ্ছেদৰ সমস্যা, গৰাখহনীয়া সমস্যা, উচ্ছেদিতক সংস্থাপন কৰা আদি সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি নিদিয়ে কিয়? বান্দৰক কল খোৱাৰ দৰে অখিলৰ কথা শুনি আজমলক বাংলাদেশত পঠিয়াই দিলেই মুছলমানৰ সকলো সমস্যা সমাধান হৈ যাবনে? কেতিয়াও নহয়। অখিলক মুছলমানৰ দেৱানগিৰি দি খাল খান্দি কুমিৰ অনাৰ দৰেহে হ'ব। একদম নিশ্চিতভাৱে তেওঁ শিৱসাগৰত থাকিব। যোৱাবাৰ হাৰিলে হয়, কংগ্ৰেছ দলে সহায় কৰাৰ কাৰণে জিকি আহিছে। তেওঁৰ নিজৰ জেগাত নিজৰ ভৰিৰ তলত মাটি নাই, গতিকে তেওঁ নিজৰ জেগাত থাকি নিজৰ এৰিয়া ঠিক কৰক, তাৰপিছত আমাৰ সংখ্যালঘুৰ অঞ্চলত আহি কথা কওক। এতিয়াও তাক আমি বিশ্বাস নকৰোঁ। তেওঁৰ লগত আমাৰ মিত্ৰতা হ'বনে নাই এতিয়াও আমাৰ ডাউট আছে।